সামাজিক ব্যৱসায় কৰা কিছুমান দুষ্ট প্ৰকৃতিৰ মানুহৰ কাৰণে জুবিনে আজি আমাক ইয়াৰ পৰা এৰি দি যাবলৈ বাধ্য হ'ল। এই কথাটো মই কোৱা কথা নহয়, সামাজিক মাধ্যমত বিপুলভাৱে প্ৰচাৰ হৈ আছে। কাৰণ জুবিনৰ আপোনাৰ বাহিৰলৈ যাবলৈ ডক্টৰে মানা কৰিছিল আৰু জুবিনৰ নিজৰো যাবলৈ ইচ্ছা নাছিলে, কিন্তু তথাপিও জুবিন যাবলৈ বাধ্য হ'ল। কাৰণ আপোনাৰ সুদূৰ আমাৰ ভাৰতবৰ্ষৰ পৰা সুদূৰ দূৰত ছিংগাপুৰলৈ তেখেতক লৈ যোৱা হ'ল। তাত নি পেলাই আমাৰ জুবিন গাৰ্গক লৈ যোৱা মানে আমাৰ অসমৰ এজন ৰত্নক লৈ গৈছে, আমাৰ অসমৰ এজন হীৰাক লৈ গৈছে। তেনে এজন ব্যক্তিক লৈ গৈ জুবিনক তাক যেনেকৈ ব্যৱহাৰ কৰিব লাগিছিলে, যেনেকৈ তেওঁৰ প্ৰতি যত্ন ল'ব লাগিছিলে, সেই যত্ন তেওঁলোকে নল'লে। তেওঁলোকে খালি ব্যৱসায়িক দৃষ্টিৰ ফালৰ পৰাই নিজৰ পেটত কেনেকৈ ভৰাব পাৰি সেইটো চিন্তা কৰি জুবিনৰ প্ৰতি এটা অৱহেলা মনোভাৱ প্ৰস্তুত কৰিছিল। আৰু তাৰ পৰিৱৰ্তে ইমান অসুস্থ শৰীৰ লৈ জুবিনক পানীত নামিবলৈ বাধ্য কৰা হ'ল। জুবিন নিজেই পানীত নামিবলগীয়া হ'ল। এই পানীত নমাৰ পিছতেই আমি জুবিনক ঘূৰাবলগীয়া হ'ল। বৰ দুখৰ কথা সঁচাকৈ এইটো মানে অকল্পিতভাৱে এটা মানে কি বুলি কওঁ, সঁচাই বৰ দুখ পালোঁ। আৰু ইয়াৰ তদন্ত হোৱাত আমি সকলোৱে বিচাৰোঁ। কি হৈছে আচলতে ঘটনাটো, এই বিষয়ে ভাল এটা তদন্ত হ'ব লাগে আৰু দোষীক উচিত শাস্তি দিব লাগে। এইখিনিতে জুবিনে শেষত এটা কথা কৈ গৈছিলে, মই মৰিলে বোলে মই এই মায়াবিনী গানটো খুব ভাল পাইছিলে। কৈছিলোঁ মই মৰিলে তোমালোকে আপোনালোক সকলোৱে এই মায়াবিনী গীতটো বজাব লাগে, এই মায়াবিনী গীতটো আপোনালোকে গাব। সেয়ে মই ভাবিছোঁ এই মায়াবিনী গীতটো গাই আমি সকলোৱে জুবিন গাৰ্গক আজি শ্ৰদ্ধাঞ্জলি জনাওঁ। আহক আমি সকলোৱে মায়াবিনী এই গীতটো গাওঁ। মায়াবিনী গীতটো আপোনাৰ তুমি যে মোৰ শুকান